শ্বিলঙত নৰ্থ ইষ্ট ইউনাইটেডৰ ৰোমাঞ্চকৰ জয় হাজাৰ হাজাৰ অনুৰাগীৰ আশা পূৰণ ঘৰুৱা দলৰ হাতত পৰাস্ত আলহী দল ইষ্ট বেংগল পইণ্ট তালিকাৰ তৃতীয় স্থানলৈ উন্নীত নৰ্থ ইষ্ট ইউনাইটেড FC শ্বিলঙৰ সমৰ্থকক জয়ৰ আনন্দ দিয়াৰ লক্ষ্যৰে চলিত ইণ্ডিয়ান ছুপাৰ লীগৰ অন্তিমখন লীগ মেচত অৱতীৰ্ণ হোৱা নৰ্থ ইষ্ট ইউনাইটেড FCয়ে শনিবাৰে অনুৰাগীৰ প্ৰত্যাশা পূৰণ কৰিবলৈ সক্ষম হ'ল। শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচত নৰ্থ ইষ্ট ইউনাইটেডে 4-0 গলত পৰাস্ত কৰে ইষ্ট বেংগল FCক। নৰ্থ ইষ্ট ইউনাইটেডে ইতিমধ্যে প্লে অফৰ স্থান নিশ্চিত কৰিছে। অৱশ্যে প্লে অফ মেচত দলৰ প্ৰতিদ্বন্দ্বী তথা মেচখন খেলিব লগা স্থান এতিয়াও নিশ্চিত হোৱা নাই। কিন্তু শ্বিলঙত প্ৰথম জয়ৰ সফলতা লাভ কৰি এতিয়া দলে আত্মবিশ্বাসেৰে প্লে অফত খেলিব। আনহাতে শ্বিলঙত প্ৰথম গ'ল কৰাৰ সাফল্যও দলে লাভ কৰিলে। শ্বিলঙত নৰ্থ ইষ্ট ইউনাইটেডে চলিত ISLৰ তৃতীয়খন মেচ খেলিলে। ইয়াৰ পূৰ্বে মুম্বাই চিটি আৰু বেংগালুৰু FCৰ বিৰুদ্ধে খেলা উভয় মেচতে দলটো পৰাজয়ৰ সন্মুখীন হৈছিল। শনিবাৰেও বিপক্ষৰ ৰক্ষণ বিভাগৰ দৃঢ়তাৰ বাবে খেলৰ প্ৰথমাৰ্ধত দলে গ'ল স্ক'ৰ কৰিব পৰা নাছিল। কিন্তু দ্বিতীয়াৰ্ধত নৰ্থ ইষ্ট ইউনাইটেডে আক্ৰমণত 4গৰাকী খেলুৱৈক আগুৱাই দিয়ে। খেলপথাৰত প্ৰৱেশ কৰে অসম সন্তান পাৰ্থিৱ গগৈও। এই ৰণনীতিৰ সুফল নৰ্থ ইষ্ট ইউনাইটেডে খেলৰ 59 মিনিটত লাভ কৰে। টন ডনবাচিঙৰ সহায়ত নেষ্টৰ আলবিয়াছে গ'ল স্ক'ৰ কৰি দলক প্ৰথমে অগ্ৰগতি প্ৰদান কৰে। ইয়াৰ পাছতে নৰ্থ ইষ্ট ইউনাইটেড চন্দ্ৰলৈ উভতি অহাৰ বিপৰীতে চাপত পৰে ইষ্ট বেংগল। 66 মিনিটত গুৱাহাটীৰ দলটোৰ মৰক্কোৰ ষ্ট্ৰাইকাৰ আলাউদ্দিন আজাৰায়ে দৰ্শনীয় গ'ল স্ক'ৰ কৰি নৰ্থ ইষ্ট ইউনাইটেডৰ অগ্ৰগতি 2-0লৈ বৃদ্ধি কৰে। 79 মিনিটত নৰ্থ ইষ্ট ইউনাইটেডে লাভ কৰা পেনাল্টিক গ'লৰ ৰূপ দিয়ে আজাৰায়ে। এয়া হ'ল তেওঁৰ 23 নম্বৰটো গ'ল। 3টা গ'ল হজম কৰাৰ পাছত আন এক আঘাতৰ সন্মুখীন হয় ইষ্ট বেংগল। 84 মিনিটত তন্ময় দাসে 2খন হালধীয়া কাৰ্ড লাভ কৰি খেলপথাৰৰ পৰা বাহিৰ হ'ব লগা হয়। 10 জনেৰে খেলা ইষ্ট বেংগলক মেচৰ 86 মিনিটত চতুৰ্থটো গ'ল দিয়ে মহম্মদ বেমামাৰে। অন্তিম মেচত জয়েৰে নৰ্থ ইষ্ট ইউনাইটেডে 24খন মেচ খেলি 38 পইণ্ট লাভ কৰিলে। 10খনত জয় তথা 8খন ড্ৰ খেলা দলটো বৰ্তমান পইণ্ট তালিকাৰ তৃতীয় স্থানলৈ উত্তৰণ হ'ল। উত্তৰ পূবৰ ফুটবল অনুৰাগীৰ আশা প্লে অফত জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখি চেম্পিয়নৰ দিশে অগ্ৰসৰ হওক নৰ্থ ইষ্ট ইউনাইটেড FC। নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ এনি।